মোৰ মৰমৰ বন্ধু বান্ধৱী তথা অনুজ আৰু অগ্ৰজন, মোৰ নাম শ্ৰী ৰিয়াজ গগৈ, অষ্টম শ্ৰেণীৰ খাতি সাধনী শাখাৰ ছাত্ৰ। মই আজি আপোনালোকৰ আগত এখন গ্ৰন্থ চমুকৈ বিশ্লেষণ কৰিব লৈছোঁ। গ্ৰন্থখনৰ নাম হৈছে মিছন ইণ্ডিয়া। মিছন ইণ্ডিয়া নামৰ গ্ৰন্থখন 2005 চনত প্ৰকাশ পাইছিল। এই গ্ৰন্থখন ডক্টৰ APJ আব্দুল কালাম আৰু জুৱেন্থাৰ য়ছ ৰচিত এখন অনুপ্ৰেৰিত গ্ৰন্থ। এই গ্ৰন্থখনত ডক্টৰ APJ আব্দুল কালামে ভাৰতক কেনেদৰে এখন উন্নত ৰাষ্ট্ৰলৈ পৰিণত কৰিব পাৰি তাৰ এক দৃষ্টিভংগী আৰু পৰিকল্পনা আগবঢ়াইছে। মিছন ইণ্ডিয়া কিতাপখনত ডক্টৰ APJ আব্দুল কালামে ভাৰতৰ বিকাশৰ পথ, বিজ্ঞান প্ৰযুক্তি, শিক্ষাৰ প্ৰয়োজনীয়তা আৰু যুৱ প্ৰজন্মৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ এক দৃষ্টিভংগী আলোচনা কৰা হৈছে। এই কিতাপখনত ডক্টৰ APJ আব্দুল কালামে নিজৰ অভিজ্ঞতাৰেও পাঠকক অনুপ্ৰেৰিত কৰিছিল। এই কিতাপখন যুৱকসকলৰ বাবে বহুত উপযোগী। সেইবাবে মই আপোনালোকৰ আশা কৰোঁ যে আপোনালোকে এই কিতাপখন পঢ়ি ভাল পাব। ধন্যবাদ।